আমাৰ ইউটিউব চেনেল বিন্দাছ মিনিট নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভাঙা টিভিৰ দীপজ্যোতিৰ লগত যিটো জঘন্য ঘটনা হৈ গৈছে আপোনালোকে সকলোৱে জানে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই ভিডিঅ'খিনি আপোনালোকে চাই লওক, যিহেতুকে দীপজ্যোতি ডেকাই যোৱাৰ আগত কি কৈ থৈ গ'ল। এজনে মাত দিলা, মাত দিয়াত অলপ কথা পাতিলোঁ 22 তাৰিখৰ দিনা পৰহি। আৰু আজিহে আমাৰ মন চনবিলাক ভাল হৈছে, কাৰণ ইমান ডাঙৰ এটা ঘটনা হ'ল আৰু আজি যিহেতু বহুতখিনি সুস্থ হ'ল। মানুহবিলাক হেৰি নহয়, কি বুলি কৈ দিওঁ, মৰম দয়াটো নাই। আজিকালি মানুহে মাৰ বুলিয়ে মাৰে, কাটো বুলিয়ে কাটে। এতিয়া কাক কি কৰিম, এতিয়া কিনকে মানুহ চলা ফুৰা কৰিব। মানুহ এতিয়া আমি বাহিৰত গ'লে এতিয়া আক্ৰমণ কৰে, এতিয়া এনেকুৱাই হৈ থাকে। মোৰ লগত হৈছে বাৰু, এইটো একো ডাঙৰ কথা নহয়। বেলেগৰ লগত যেতিয়া হয় এনেকুৱাই ঘটনা, তেতিয়া কি হ'ব দেশৰ গতি? এতিয়া দুনিয়া এনেকুৱা গতি নহয়। অন্তিম দিনৰ বাপতিখন ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু দীপজ্যোতি দাৰ লগত মানে এইকেইটা দিন প্ৰায় 6টা দিন তেওঁৰ লগত যথেষ্ট সংখ্যক তেওঁলোকৰ আত্মীয় কুটুম্ব আছে। পৰা নামিলোঁ, নমাৰ পিছত মানুহ এজনে মাত দিলা, মাত দিয়াত অলপ কথা পাতিলোঁ 22 তাৰিখৰ দিনা প্ৰফুল্ল নগৰত অনুষ্ঠান আছিল, তাতে কিবা কৈ আছিল মানুহজনে, বয়সস্থ মানুহ। তেওঁৰ লগত ফটো উঠি থাকোঁতে মই কেতিয়া কোনফালেদি সি আহি ফালে বটল এটাই দি মাৰি দিলে হয়তো নাপালোঁ। তাৰপিছত মই গমো নাপালোঁ। তাৰপিছত লগালগ মানুহবিলাকে চিঞৰ বাখৰ কৰিলে। তাৰপিছত আকৌ তেনেকৈ জুৱেলাতে ধৰিলা, তাক খেদিলা। তাৰপিছত আকৌ জুৱেলাৰে হস্পিটেললৈ দি লৈ আহিল। লৈ আহি মংগলদৈ চিভিল হস্পিটেলত ভৰ্তি কৰিলা। হয়, মই 6 বছৰ আগৰ পৰাই আছোঁ, কিন্তু সেইদিনা মানে ওচৰতে প্ৰগ্ৰেম আছিলে কাৰণে মোৰ ঘৰ দূৰত হয়, সেইকাৰণে মই যোৱা নাই সেইদিনা। আৰু আজিহে আমাৰ মন চনবিলাক ভাল হৈছে, কাৰণ ইমান ডাঙৰ এটা ঘটনা হ'ল আৰু আজি যিহেতু বহুতখিনি সুস্থ হ'ল। বাকী আছে এতিয়াও বহুতখিনি হ'ব লাগে, কিন্তু কমচে কম মানুহটোৰ কথা অলপ ভালকৈ কথা ক'ব পৰা হৈছে, সেইকাৰণে ভাল লাগিছে। আৰু চকুটোকো কিন্তু ভালকৈ মিলি থাকিব নোৱাৰে, কাৰণ চকুত এইখিনিতে কিবা এটা হৈছে, সেইকাৰণে যথেষ্ট ভাল লাগিছে। আৰু বহুত দুখ পাইছোঁ, আৰু তাক আমি বহুত মানে সতৰ্ক কৰি ৰাখি থাকোঁ, কোনোদিন তাক অকলে যাব নিদিওঁ। তাৰ মাজতে আজি এইখিনি কৰাৰ কাৰণে আমি মানে মনত বহুত দুখ লাগি আছে। ইউটিউবাৰসকলৰ যদি এনেকুৱা অৱস্থা হয়, আজি দীপজ্যোতিৰ লগত হৈছে, হয়তো কালি কাৰোবাৰ লগত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা ল'ব বুলি আমি আশাবাদী, আমি তাকে কামনা কৰিছোঁ। মানে দূৰত প্ৰগ্ৰেম হ'লে মই থাকোঁ, প্ৰায় ভাঙা টিভিৰ প্ৰগ্ৰেম মই থাকোঁৱে, মই 6 বছৰ আগৰ পৰাই আছোঁ, কিন্তু সেইদিনা মানে ওচৰতে প্ৰগ্ৰেম আছিলে কাৰণে মোৰ ঘৰ দূৰত হয়, সেইকাৰণে মই যোৱা নাই সেইদিনা। তাৰপিছত ঘটনাটো মই শুনিছোঁহে, মানে এনেকুৱা হৈছে। তাৰপিছত মই পিছদিনা আহিলোঁ, ৰাতিপুৱা আহিছোঁ আৰু ইয়াতে। দোষী এনেই বিশেষকৈ গম পাইছোঁ, এনেকৈ এই ওলাইছেও সংবাদ মাধ্যমত। গতিকে তেওঁৰ উচিত তদন্ত কৰি তেওঁক সোনকালে কৰায়ত্ব কৰিব লাগে বুলি আমি মানে অনুৰোধ জনাইছোঁ আৰু প্ৰশাসনক। শিল্পী সৰু ডাঙৰ বুলিও কোনো কথা নাই, শিল্পী নিৰাপত্তা বিচাৰক। এজন শিল্পী তৈয়াৰ হোৱালৈকে বহুত বছৰ লাগি যায়। শিল্পীৰ কাৰণে শিল্পীয়ে বহুত জীৱনটো ত্যাগ কৰি দিয়ে, কিন্তু আজি দীপজ্যোতি বৰ্তমান মানে চিকিৎসকতা হৈ আছে। আমি আশা কৰোঁ যে চৰকাৰৰ পৰা আমি মানে সহায় নহয়, এটা খবৰ ল'ব লাগে। এতিয়ালৈকে কোনো ধৰণৰ আমি চৰকাৰী পক্ষৰ পৰা খবৰ লোৱা দেখা নাই। আৰু শিল্পীক নিৰাপত্তা দিয়াটো প্ৰয়োজন। শিল্পী সৰু বুলি নহয়, সৰু শিল্পী ডাঙৰ শিল্পীয়ে মন একে। আশা কৰোঁ যাতে আমি সহ্য নকৰোঁ, শিল্পীক আক্ৰমণ কৰি কেতিয়াও সহ্য নকৰোঁ। আমাৰ ল'ৰাটোক বহুত দুখ লাগিছে, মানে বিনা দুখতে এই কামটো কৰিলে। আৰু মানে চৰকাৰে এইখিনি অলপ সোনকালে গুৰুত্ব দিব লাগে আৰু উচিত ব্যৱস্থাটো দিব লাগে। আমি বহুত দুখ পাইছোঁ, আৰু তাক আমি বহুত মানে সতৰ্ক কৰি ৰাখি থাকোঁ, কোনোদিন তাক অকলে যাব নিদিওঁ। তাৰ মাজতে আজি এইখিনি কৰাৰ কাৰণে আমি মানে মনত বহুত দুখ লাগি আছে। দেখিলে যে দীপজ্যোতি
ডেকাই কেনেকৈ সকলোকে মানে সকলো কথা নিজৰ মুখেৰে সকলো কেমেৰাৰ সন্মুখত ক'লে কথাখিনি আৰু সঁচাকৈ সৰু ডাঙৰ ইউটিউবাৰ বুলি নহয় সৰু ডাঙৰ নহয় একো নহয় আৰু যিহেতু সৰুৰ লগতো সেনেকুৱা ঘটনা হয় সকলো মানুহে উঠি আহিব লাগে যেনেকুৱা আজি দীপজ্যোতিত যেনেকৈ সহায় কৰিছে সকলো আগবাঢ়ি আহিছে এই কথা জঘন্য ঘটনাটোৰ কাৰণে তেনেকৈ সকলো ক্ষেত্ৰতে মানে সকলো মানে মানুহে আগবাঢ়ি আহিব লাগে মানে সকলো কথাতে মানে লাগিব লাগে সকলো কথাত লাগিব লাগে যাতে এনেকুৱা যাতে ঘটনা দ্বিতীয়বাৰ নহওক এনেকুৱা আৰু যি দুৰ্বৃত্তই এনেকুৱা কাম কৰিলে আৰু সেই দুৰ্বৃত্তই উচিত শাস্তি পাব লাগে এইটোৱে কামনা কৰিছোঁ আৰু সোনকালে দীপজ্যোতি ডেকা সোনকালে সুস্থ হৈ আহক আৰু আমাৰ মাজত ধুনীয়া একদম হাঁহি ভৰা কমেডি ভিডিঅ' যাতে আমাৰ সন্মুখত আনে আৰু আমি যাতে সেই ভিডিঅ'বোৰ চাই তেওঁৰ ভিডিঅ' চাই যাতে আমি হাঁহিব পাৰোঁ তেন্তে আজি ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব